আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি 12,600টা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি হৈছে, তাৰে এপ্লাই প্ৰচেছ ষ্টাৰ্ট হৈছে 10 তাৰিখৰ পৰা। এই পোষ্টবিলাকত এপ্লাই কৰাৰ কাৰণে কোনো কম্পিউটাৰৰ দোকানত যাব নালাগিব বা কোনো কম্পিউটাৰ বা লেপটপৰ প্ৰয়োজন নহ'ব যদি এণ্ড্ৰইড মোবাইল হাতত থাকে। এই এণ্ড্ৰইড মোবাইলেৰে নিজৰ ঘৰতে বহি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 বা গ্ৰেড 4ৰ যিকোনো পোষ্টত এপ্লাই কৰিব পাৰিব। মোবাইলটো হাতত লৈ প্ৰথমে মোবাইলটোত থকা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ব্ৰাউজাৰৰ চাৰ্চ বাৰত assamcareer.com টাইপ কৰি চাৰ্চ কৰি দিব লাগিব। দিয়াৰ লগে লগে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যনটো ওলাই আহিব। নটিফিকেশ্যনটো ওলাই অহাৰ লগে লগে এই নটিফিকেশ্যনটোৰ ওপৰত টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে আৰু নটিফিকেশ্যনটো অ'পেন হ'ব। নটিফিকেশ্যনটো অ'পেন হ'লে এনেকৈ স্ক্ৰল কৰি তলত আহিব লাগিব। তলত আহিব। তলত আহি থাকিব লাগিব। আহিব লাগিব। তলত আহিলে এনেকৈ তিনিটা লিংক দেখা পাব। এটা হ'ল গ্ৰেড 3 আৰু এটা লিংক দিয়া আছে গ্ৰেড 4 আৰু এটা লিংক দিয়া আছে কি ৰেজিষ্টাৰৰ বা ৰেজিষ্ট্ৰেশ্যন। ৰেজিষ্ট্ৰেশ্যনটো হ'ল কি কমন লিংক। এইটো গ্ৰেড 3 বা গ্ৰেড 4 পোষ্টত এপ্লাই কৰিলে প্ৰথমতে আমাক কি কৰিব লাগিব? ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কি লাগিব মানে কি এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ আৰু লাগিব মোবাইল নাম্বাৰ। এনেকৈ যদি গ্ৰেড 4 পোষ্টত এপ্লাই কৰা গ্ৰেড 4 পোষ্টত ক্লিক কৰিব আৰু যদি গ্ৰেড 3 পোষ্টত এপ্লাই কৰা গ্ৰেড 3 পোষ্টত ক্লিক কৰিব লাগিব। আমি গ্ৰেড 3 পোষ্টত ক্লিক কৰিলোঁ। যিহেতু আমি গ্ৰেড 4 পোষ্টত এপ্লাই নকৰিম, গ্ৰেড 3 পোষ্টত এপ্লাই কৰিম। গ্ৰেড 3 পোষ্টত এপ্লাই কৰাৰ কাৰণে আমি গ্ৰেড 3 পোষ্টৰ লিংকত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা নতুন পেজ অ'পেন হ'ব। এই পেজটোত দিয়া আছে কি হোম, এপ্লিকেশ্যন ফৰ্ম, লগইন আৰু কণ্টাক্ট আছ। এই এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। আমাৰ নিচিনাকৈ আমি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিলোঁ। এনেকৈ এপ্লিকেশ্যন কৰোঁতে কি লাগিব, কি মানে কি মেইনটেইন কৰিব লাগিব, এইবিলাক এই ইনষ্ট্ৰাকশ্যন দিয়া আছে। ইনষ্ট্ৰাকশ্যনবিলাক যদি পঢ়ি চোৱা তেনেহ'লে পঢ়িবা, আৰু যদি পঢ়ি নোচোৱা তেনেহ'লে ডাইৰেক্ট নেক্সটত এনেকৈ ক্লিক কৰিবা। নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে এই নতুন এটা পেজ খোল খাব। এই নতুন পেজত যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰি থাকা তেনেহ'লেতো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো ইয়াত বহুৱাই দিবা। ইয়াত আৰু ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো ইয়াত বহুৱাই দি ডাইৰেক্ট ইয়াত ক্লিক কৰি দিবা এনেকৈ। আৰু যদি ৰেজিষ্ট্ৰেশ্যন নকৰা আগতে তেনেহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো ইয়াত লিখি দিবা, মোবাইল নাম্বাৰটো ইয়াত লিখি দিবা। লিখি দি ইফ নট ৰেজিষ্টাৰ্ড ক্লিক হেয়াৰত ক্লিক কৰি দিবা। আমি আগতে ৰেজিষ্টাৰ কৰিছোঁ, সেইকাৰণে আমি এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো লিখিলোঁ। আৰু মোবাইল নাম্বাৰটো লিখিলোঁ।
দি এনেকৈ ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে ফাৰ্ষ্ট টাইপ অফ পোষ্টৰ টাইপ পাবা। টাইপত পাবা কি কেটাগৰী 1, কেটাগৰী 1ত বেচেলৰ ডিগ্ৰী লেভেল, কেটাগৰী 2ত পাবা HSLC লেভেল আৰু কেটাগৰী 3। কেটাগৰী 1ত 3টা পইণ্ট আছে A, B আৰু C। যদি কোনোবাই BA, BSc বা BCom পাছ হয় তেনেহ'লে ইয়েছ কৰি দিবা। যেহেতু মই BSc পাছ সেইকাৰণে মই ইয়েছ কৰি দিলোঁ। বি নাম্বাৰৰ মধ্যে কৈছে কি যদি কোনোবাই BA, BSc পাছ কৰাৰ লগতে কম্পিউটাৰ চাৰ্টিফিকেট বা 6 মাহৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকে তেনেহ'লে ইয়েছ কৰি দিবা। মোৰ আছে সেইকাৰণে মই ইয়েছ কৰি দিলোঁ। চি নাম্বাৰৰ মতে কৈছে BA, BSc বা BComৰ লগতে যদি কম্পিউটাৰ চাৰ্টিফিকেট 6 মাহৰ আৰু ষ্টেন'গ্ৰাফি চাৰ্টিফিকেট থাকে তেনেহ'লে ইয়েছ কৰি দিবা। মোৰ নাই, মই ন কৰি দিলোঁ। ডি নাম্বাৰৰ মতে কৈছে কি বেচেলৰ ডিগ্ৰী হ'ব লাগিব কিহত লাইব্ৰেৰী চায়েন্সত আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। মোৰ নাই সেইকাৰণে মই ন কৰি দিলোঁ। যদি থাকে ইয়েছ কৰি দিবা। কেটাগৰী 2 মানে HSLC মানে HS পাছ। যদি আৰ্টছ বা কমাৰ্চ হয়, HS পাছ যদি আৰ্টছ বা কমাৰ্চত কৰে তেনেহ'লে ইয়েছ কৰি দিবা আৰু যদি নহয় তেনেহ'লে ন কৰি দিবা। ই নাম্বাৰ, এইটো হ'ল ই নাম্বাৰ। আৰু F নাম্বাৰৰ মতে কৈছে কি যদি HS পাছ চায়েন্সত হয় তেনেহ'লে ইয়েছ কৰি দিবা। মই হয় তেনেহ'লে মই ইয়েছ কৰি দিলোঁ, নহ'লে ন কৰি দিবা। আৰু জি নাম্বাৰৰ মতে কৈছে কি এইটো হ'ল ড্ৰাইভাৰ পোষ্ট। এই ড্ৰাইভাৰ পোষ্টৰ কাৰণে মেট্ৰিক পাছ হ'ব লাগিব মানে HSLC পাছ আৰু লগতে ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। মোৰ নাই সেইকাৰণে মই ন কৰি দিলোঁ। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবা। ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়তে এইবিলাকত তুমি যদি ৰেজিষ্ট্ৰেশ্যন কৰি থাকা আগতে তেনেহ'লে ডাইৰেক্ট এইবিলাক ফিল আপ হৈ থাকিব। নেম, ফাদাৰ্ছ নেম এইবিলাক ফিল আপ হৈ থাকিব। মাদাৰ্ছ নেম ফিল আপ হৈ থাকিব। এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ ফিল আপ হৈ থাকিব। স্প'ৰ্টছ নেমটা ফিল আপ কৰিব লাগিব। জেণ্ডাৰটো ফিল আপ কৰিব লাগিব। জেণ্ডাৰ কি আছে মেল, ফিমেল বা মেল হ'লে মেল দিবা, ফিমেল হ'লে ফিমেল দিবা। তাৰপিছত কেটাগৰী কি আছে জেনেৰেল, SC, ST, STH, OBC, MOBC। মই যিহেতু জেনেৰেল মই জেনেৰেল দিলোঁ। যদি বিকলাংগতা হয় মানে ডিজেবিলিটি হয় তেনেহ'লে ইয়েছ কৰি দিবা, নহ'লে ন কৰি দিবা। যিহেতু মই নহয় এক্স ছাৰ্ভিচমেন যদি আগতে কোনো ছাৰ্ভিচ কৰি থাকা তেনেহ'লে ইয়েছ কৰি দিবা। ছাৰ্ভিচটো গভট হ'ব লাগিব। মই যিহেতু নহয় ন কৰি দিলোঁ। নেশ্যনেলিটি আগতে ফিল আপ হৈ থাকিব। ৰিলিজিয়ন হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, ইছাই এইবিলাক দিয়া আছে। মই যিহেতু মুছলিম দিলোঁ। তাৰপিছত আছে ইয়াত পাৰ্মানেণ্ট এড্ৰেছ ইনফৰমেশ্যন। এড্ৰেছ 1, এড্ৰেছ 2, এড্ৰেছ 3 এইবিলাকত ভিলেজ লিখিবা। ভিলেজ পোষ্ট অফিচ দিবা। ভিলেজ দিবা, ডিষ্ট্ৰিক্ট দিবা, PS মানে পুলিচ ষ্টেচন দিবা, থানা এইটো হ'ল থানা ক'ত কোন থানা ক'ত তোমাৰ থানা দিবা। ইয়াত পিনক'ড দিবা। তাৰপিছত যদি পাৰ্মানেণ্ট এড্ৰেছ নট চেম উইথ প্ৰেজেণ্ট এড্ৰেছ নট চেম ইয়াত দিয়া আছে কি প্ৰেজেণ্ট এড্ৰেছ
নট সেম উইথ পার্মানেন্ট এড্রেস যদি সেম নহয় ক্লিক কৰি দিবা এইবিলাকত ফিল আপ কৰি দিবা মানে প্ৰেজেন্ট এড্ৰেছটো দিবা ইয়াত প্ৰেজেন্ট এড্ৰেছটো দিবা দিয়াৰ পিছত মোবাইল নাম্বাৰটো আগতীয়াকৈ থাকিব ৰেজিষ্টাৰ কৰাৰ সময়ত যেটো দিছা এইটো থাকিব ইমেইল আইডি থাকিব আধাৰ নাম্বাৰটো ইয়াত দিবা তাৰ পিছত ইয়াত দিয়া আছে preference of district for appearing in the written examination মানে কৰ্ডাই মানে ফাৰ্স্ট প্ৰিফাৰেন্স মানে কোন জায়গাত কোন ঠাইত ফাৰ্স্ট প্ৰিফাৰেন্স দিবা এক্সামিনেশন দিয়াৰ কাৰণে ইয়াত বহুত খিনি ঠাইৰ নাম আছে বাক্সা বিশ্বনাথ চাৰিআলি বিশ্বনাথ বজালি কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ডিব্ৰুগড় ডিমা হাছাও এনেকৈ দিয়া থাকিব আপোনাৰ যেটো ওচৰত হয় এইটো দিবা মোৰ যেহেতু কি আছে ওচৰত কামৰূপ মেট্ৰ এইটো দিলে ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স এনেকৈ দিবা তাৰ পিছত মানে ফাৰ্স্ট প্ৰিফাৰেন্স দিয়াৰ পিছত যদি তাত এক্সাম সেন্টাৰ নপৰে আৰু অলপ ওচৰত বা আপোনাৰ যেটো ভাল হয় ইয়াতকৈ আপোনাৰ যেটো ভাল হ'ব তাত দিবা ইয়াত এনেকৈ থাকিব সেম থাৰ্ড প্ৰিফাৰেন্স সেম এনেকৈ দিবা আপোনাৰ যেটো পছন্দ ঠাই এইটো দিবা তাৰ পিছত ইয়াত দিয়া আছে কোৱালিফিকেশন ডিটেইলছত ফাৰ্স্ট দিব লাগিব কি HSLC মানে মেট্ৰিক পাস মেট্ৰিকত কিমান নম্বৰ পাইছে ইয়াত লিখিবা ইয়াত তাৰ পিছত ইয়াত দিবা মেট্ৰিকত কিমান মাৰ্কৰ পৰীক্ষা দিছা টোটাল ইয়াত পাৰ্চেন্টেজটো অটোমেটিক আহিব ইয়াত কিমান চনত পাস কৰিছা মেট্ৰিক এইটো দিব লাগিব ইয়াত দিব লাগিব মেট্ৰিকৰ ৰোল নাম্বাৰ ইয়াত দিব লাগিব কোন স্কুলৰ পৰা মেট্ৰিক পাস কৰিছা ইয়াত দিব লাগিব বোৰ্ড নেম এটা হবে ইনস্টিটিউট নেম মানে কোন স্কুলৰ পৰা মেট্ৰিক পৰীক্ষা দিছা আৰু এটা হ'ব কোন বোৰ্ডৰ আন্ডাৰত পৰীক্ষা দিছা তাৰ পিছত ইয়াত হ'ব দিয়া আছে কি HSSLC মানে HS পাস কি সায়েন্স আর্টস নে কমার্স না আদার্সত সায়েন্সত সায়েন্স দিবা আর্টস হলে আর্টস দিবা কমার্স হলে কমার্স দিবা ঠিক তেনেকৈ কিমান মার্ক পাইছা সায়েন্সত বা আর্টসত বা কমার্সত মানে HSSত ইয়াত দিবা কিমান মাৰ্কৰ এক্সাম দিছা টোটাল ইয়াত বহাই দিবা ইয়াত অটোমেটিক মাৰ্কটো মানে পাৰ্চেন্টেজ ফিল আপ হ'ব কিমান চনত পাস কৰিছা আৰ্টস কমাৰ্স বা সায়েন্স মানে HS ইয়াত দিবা HSৰ ৰোল নাম্বাৰ ইয়াত দিবা কোন স্কুলৰ পৰা HS পাস কৰিছা এইটো হ'ব কোন বোৰ্ডৰ পৰা পাস কৰিছা তাৰ পিছত ডিগ্ৰী সেম তেনেকৈ দিবা সায়েন্স আর্টস কমার্স না বিটেক না ব্যাচেলর ইন লাইব্রেরি না BSc এগ্রি কোনটোৰ পৰা পাস কৰিছা আৰু কি তাত দিবা কোনটো ষ্ট্ৰীমৰ পৰা পাস কৰিছা তাত দিবা মই BSc মানে সায়েন্স ষ্ট্ৰীমৰ পৰা পাস কৰিছো মানে BSc তাত দিলো কিমান মাৰ্ক পাইছা গ্ৰেজুৱেশ্যনত কিমান মাৰ্কৰ এক্সাম দিছা ইয়াত দিবা টোটাল মাৰ্কটো দিবা ইয়াত পাৰ্চেন্টেজ অটোমেটিক আহিব ইয়াত কিমান চনত পাস কৰিছা ইয়াত দিবা মানে গ্ৰেজুৱেশ্যন কিমান চনত পাস কৰিছা গ্ৰেজুৱেশ্যনৰ ৰোল নাম্বাৰটো দিবা ইয়াত দিবা কোন কলেজৰ পৰা গ্ৰেজুৱেশ্যন পাস কৰিছা আৰু কোন বোৰ্ডৰ আন্ডাৰত পাস কৰিছা বা ইউনিভাৰ্চিটিৰ আন্ডাৰত পাস কৰিছা ইয়াত দিবা তাৰ পিছত ডিপ্লোমা ইন কম্পিউটাৰ সায়েন্স যদি থাকে দিবা নাথাকিলে দিব নালাগে তাৰ পিছত দি আছে আদাৰ কোৱালিফিকেশন যদি থাকে দিবা নাথাকিলে নাই তাৰ পিছত ইয়াত আছে কি ইনষ্ট্ৰাকশন অফ
ফটোগ্ৰাফ ইয়াত ক্লিক কৰিবা। ক্লিক কৰিলে ফটো আপলোড হ'ব, কিন্তু ফটো সাইজটো হ'ব লাগিব কি 35 কেবিৰ তলত, আৰু হাইটটো হ'ব লাগিব কি 250 পৰা 322 ভিতৰত, আৰু ৱেটটো দিব লাগিব 150 পৰা 220 ভিতৰত। তাৰপিছত ইয়াত আছে ইনষ্ট্ৰাকশ্যন ফৰ চিগনেচাৰৰ সাইজটো হ'ব লাগিব 30 কেবিৰ তলত, হাইটটো হ'ব লাগিব মানে 100 পৰা 180 পিক্সেলৰ ভিতৰত, ৱেটটো হ'ব লাগিব 150 পৰা 220 পিক্সেলৰ ভিতৰত। ইয়াত ক্লিক কৰিলে আপলোড হ'ব ফটো, ইয়াত ক্লিক কৰিলে চিগনেচাৰ আপলোড হ'ব। তাৰপিছত ইয়াত পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডকে যিটো নাম হয় নামটো দি @ দিবা, তাৰপিছত 1 2 3 দিলেই হৈ যাব। সেম পাছৱৰ্ড ইয়াত ক্লিক কৰিব লাগিব, যাৰ যিটো নাম মানে যেনেকৈ পাছৱৰ্ড ক্ৰিয়েট কৰে তেনেকৈ দিলেই হ'ল, কিন্তু পাছৱৰ্ডটো মনত ৰাখিব লাগিব। তাৰপিছত ইয়াত ডিক্লাৰেশ্যন এই দুটাত ক্লিক কৰি দিব লাগিব, কাৰণ ক্লিক কৰি দিয়াৰ মানে ডিক্লাৰেশ্যন দিয়াৰ অৰ্থই হ'ল কি এই ফৰ্মটো ফিল আপ কৰোঁতে যদি কোনোবাই ভুল কৰে, এই ভুলটো নিজে কৰা বুলি স্বীকাৰ কৰিব লাগিব, বা স্বীকাৰ কৰা আৰু মানে ভৱিষ্যতে যদি ফৰ্মটো কেনচেল হয় তেনেহ'লে দায়িত্বটো নিজৰ হ'ব, সেইকাৰণে এইটো দিব লাগিব। কেনচেল কোনোবাই ফিল আপ কৰোঁতে বহুত ভুল কৰোঁতে ৰিজেক্ট হৈ যায়, এই ৰিজেক্টটো নিজৰ কাৰণে হোৱা বুলি নিজে স্বীকাৰ কৰিব লাগিব, সেইকাৰণে ডিক্লাৰেশ্যনটো দিব লাগে। দিয়াৰ পিছত এইটো প্ৰিভিউ টু প্ৰিভিউটো কি ভেৰিফাইড ক্লিক কৰিব লাগিব। এনেকৈ ক্লিক কৰিলে আকৌ মানে ভেৰিফাই কৰিবা নিজেই, মানে কি ক'ত ভুল হ'ল ক'ত ভুল নহ'ল বা কি হ'ল এইটো নিজেই চেক কৰিব পাৰিবা। চেক কৰাৰ পিছত এইবাৰ ছাবমিট বটনত ক্লিক কৰি দিবা। ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব, ছাবমিট হৈ যাব। মোৰতো ছাবমিট কৰা নাই কাৰণ মই ফিল আপ কৰা নাই, সেইকাৰণে মোৰতো এই ৰেড লিখাবিলাক ৰেড ওলাইছে, কাৰণ এইবিলাক আমি ফিল আপ কৰা নাই, সেইকাৰণে লিখাবিলাক কি ৰেড ওলাইছে। যদি ফিল আপ কৰিলে হয় তেনেহ'লে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ছাবমিট হৈ গ'ল হয়। এইটোৱে আছিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 পোষ্ট বা গ্ৰেড 4 পোষ্টৰ এপ্লাই প্ৰচেছ।